মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকৰ মাজলৈ নতুন ভিডিঅ' এটিলৈ আকৌ আহিছো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আছে তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ এটি নতুন পাঠ আমি আজিৰ ভিডিঅ'টিত আলোচনা কৰিম আৰু আজি আমি আলোচনা কৰিম পাঠ নম্বৰ 10 আৰু 10 নম্বৰ পাঠত আছে ভাৰতীয় সংস্কৃতিৰ ভেটি আৰু এই পাঠটিৰ আমি 1 নম্বৰ অংশটি আজি আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল ভাৰতীয় এই বিশাল সংস্কৃতি বাৰে ৰহণীয় বাৰে বৰণীয় সংস্কৃতিৰ ভেটিনো কি কৰ পৰা আহিছিল কেনেকৈ আহিছিল এই গোটেই কথাখিনি আমি এই পাঠটিত পাম ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ পোনপ্ৰথমে তোমালোকক এখন ইয়াতে ছবি দেখুওৱা হৈছে আৰু এই ছবিখনত তোমালোকে কি দেখিছা ভাৰতৰ সংস্কৃতি ধৰ্ম নহয়নে দেৱ-দেৱী মঠ মন্দিৰ তাৰ পিছত ধৰ্মীয় গ্ৰন্থ ইত্যাদিবোৰৰ তোমালোকে এখন ছবি দেখিছা আৰু এইখন ছবিত তোমালোকক এটা ভাৰতীয় সংস্কৃতিৰ এটা আভাস দিবলৈ বিচাৰিছে ছবিখনৰ পিছত আহা আমি মূল পাঠলৈ যাওঁ ছাত্ৰ-ছাত্ৰীসকল ভাৰতীয় সংস্কৃতি কেইবা হাজাৰ বছৰ পুৰণি আমাৰ যে ভাৰতীয় সংস্কৃতি এয়া আজিৰ কথা নহয় এয়া বহু হাজাৰ বছৰ পুৰণি বহু হাজাৰ অতিক্ৰম কৰি আহিহে আজি আমি এই অৱস্থা পাইছো মানে আমাৰ ভাৰতীয় সংস্কৃতি বহু পুৰণি বুলি আমি ক'ব পাৰো আন সংস্কৃতিৰ দৰে ইয়াৰো বহুত উপাদান আছে যেনেকৈ আমি বেলেগ বেলেগ সংস্কৃতিৰ কথা পাওঁ ঠিক তেনেদৰে আমাৰ নিজৰ দেশ ভাৰতবৰ্ষৰ সংস্কৃতিত বিভিন্ন উপাদান আছে আৰু তাৰ ভিতৰত আছে কোনবোৰ উপাদান আছে ছাত্ৰ-ছাত্ৰীসকল সংস্কৃতিৰ উপাদানবোৰ হ'ল শিল্প সাহিত্য ধৰ্ম বিজ্ঞান চিকিৎসা প্ৰশাসনিক ব্যৱস্থা সংগীত নৃত্য সমৰ কলা আদি প্ৰধান সংস্কৃতি বুলি ক'লে তাত বিভিন্ন উপাদান থাকে সেইবোৰৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকল কি হয় শিল্প সাহিত্য ধৰ্ম চিকিৎসা সমৰ কলা সংগীত নৃত্য প্ৰশাসনিক ব্যৱস্থা এই আটাইবোৰ সামৰিয়ে হৈছে সংস্কৃতি আৰু বিভিন্ন উপাদানেৰে আমাৰ ভাৰতীয় সংস্কৃতি গঠন হৈছে আৰু আমাৰ ভাৰতীয় সংস্কৃতি হৈছে হাজাৰ বছৰ পুৰণি বহু হাজাৰ বছৰ পুৰণি আমাৰ ভাৰতীয় সংস্কৃতি মানৱ জীৱন আৰু জগত সম্পৰ্কে একে ধৰণৰ ধাৰণা থকা চিন্তাশীল আৰু আধ্যাত্মিক সাধকৰ গোটো আমাৰ দেশখনত আছে ছাত্ৰ-ছাত্ৰীসকল আমাৰ দেশখন এখন বিশাল দেশ আৰু এই বিশাল দেশখনত কি আছে বিভিন্ন চিন্তা কৰা বিভিন্ন চিন্তাধাৰাৰ লোক আছে আৰু সেয়েহে মানৱ জীৱন আৰু জগত সম্পৰ্কে একে ধৰণৰ ধাৰণা থকা চিন্তাশীল আৰু আধ্যাত্মিক সাধকৰ কিছুমান গোট আমাৰ দেশখনত আছে মানৱ জীৱন আৰু জগত সম্পৰ্কে কি একে ধাৰণা থকা কিছুমান চিন্তাশীল আৰু আধ্যাত্মিক সাধকৰ গোট কিছুমান কি আছে আমাৰ দেশখনতে আছে আৰু সেই গোটবোৰৰ উমৈহতীয়া ধাৰণাই একোটা মতবাদৰো উন্মেষ ঘটাইছে আৰু যে সেই একে ধাৰণা থকা একে আধ্যাত্মিক গোটবোৰ যে আছে সেই গোটবোৰৰ কিছুমান উমৈহতীয়া ধাৰণাই কি কৰিছে একোটা মতবাদৰ উন্মেষ ঘটাইছে আৰু সেইবোৰৰ বিষয়ে আমি পিছত পাম এতিয়া আমি জানি থওঁ যে একে চিন্তাধাৰাৰ মানৱ জীৱন সম্পৰ্কে বা জগত সম্পৰ্কে একে ধৰণৰ চিন্তাধাৰা থকা গোটবোৰে কি কৰিছিল উমৈহতীয়া কিছুমান মতবাদৰ উন্মেষ ঘটাইছিল আৰু এনে কিছুমান মতবাদ বা চিন্তাধাৰাৰ শিপা প্ৰাচীন হিন্দু সভ্যতাতে নিহিত হৈ থকা দেখা যায় এই যে তেওঁলোকে যে একে ধৰণৰ চিন্তা কৰিছিল বা তেখেতসকলে যিকোনো এটা মতবাদ বা চিন্তাধাৰা গ্ৰহণ কৰিছিল আৰু সেই তেনে ধৰণৰ চিন্তাৰ বা তেনেকুৱা মতবাদৰ শিপা ক'ত দেখা গৈছে আমাৰ হিন্দু সভ্যতাতে আমাৰ মানে ভাৰতৰ হিন্দু সভ্যতাত নিহিত হৈ থকা দেখা গৈছে
অৱশ্যে সময়ৰ গতিত দেশখনত নানা ধৰণৰ মতবাদৰ উত্থান আৰু প্ৰসাৰো ঘটিছে আৰু যিহেতু সময় আগবাঢ়ি গৈছে সময়ৰ লগে লগে আৰু বিভিন্ন ধৰণৰ কি দেখা গৈছে মতবাদৰ উত্থান হৈছে আৰু প্ৰসাৰো হৈছে বেলেগ বেলেগ ধৰণৰ মতবাদ হৈছে বিভিন্ন ধৰণৰ মতবাদৰ উত্থান আৰু প্ৰসাৰ হৈ গৈছে সময়ৰ লগে লগে এইবোৰ আগবাঢ়ি গৈছে এইবোৰে ভাৰতৰ সংস্কৃতিক এটা চহকী ৰূপ দিছে আৰু যে এই যে বিভিন্ন মতবাদ বিভিন্ন ধৰণৰ লোকৰ মাজত বিভিন্ন মতবাদ গঢ়ি উঠিছে তেওঁলোকে নিজৰ মতবাদ প্ৰচাৰ কৰিছে প্ৰসাৰ কৰিছে আৰু এনে ধৰণে বা এইবোৰে কি কৰিছে আমাৰ ভাৰতীয় সংস্কৃতিটোক এটি চহকী ৰূপ দিছে মানে আমাৰ ভাৰতীয় সংস্কৃতিক তেখেতসকলে কি কৰিছে অৱদান আগবঢ়াইছে এনে ধৰণৰ প্ৰাথমিক চিন্তাধাৰা আৰু তাৰ অন্তৰালৰ মূল কথাবোৰ ভালদৰে বুজিব পাৰিলে ভাৰতীয় সংস্কৃতি সম্বন্ধে জ্ঞান লাভ কৰাৰ ক্ষেত্ৰত বিশেষ সুবিধা হ'ব আমি যদি এনে ধৰণৰ প্ৰাথমিক চিন্তাধাৰাবোৰ আৰু তাৰ অন্তৰালত থকা কথাবোৰ যদি আমি ভালদৰে বুজো বা ভালদৰে আমি জানো তেতিয়া হলে কি হ'ব আমি ভাৰতীয় সংস্কৃতিৰ বিষয়ে আমি ভালদৰে জানিব পাৰিম বা ভাৰতীয় সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ বুজা বা ভাৰতীয় সংস্কৃতিটো বুজি উঠাত আমাৰ কি হ'ব ছাত্ৰ-ছাত্ৰীসকল সহজ হ'ব তোমালোকে আটায়ে জানা যে আমাৰ ভাৰতবৰ্ষৰ বেদ কেইখন 4খন ঋগবেদ যজুৰ্বেদ অথৰ্ব আৰু সামবেদ এতিয়া এই বেদ শব্দটো ক'ৰ পৰা আহিল বা বেদখন কি ভাষাত লিখা আহাচোন আমি চাওঁ বেদ হৈছে সংস্কৃত ভাষাত ৰচিত ভাৰতৰ প্ৰাচীন আৰু পবিত্ৰ গ্ৰন্থ বেদখন ছাত্ৰ-ছাত্ৰীসকল সংস্কৃত ভাষাত ৰচিত আৰু ভাৰতৰ এখন অন্যতম পবিত্ৰ আৰু প্ৰাচীন মানে পুৰণা গ্ৰন্থ সংস্কৃত ভাষাত বেদ মানে হ'ল জ্ঞান সংস্কৃত ভাষাত বেদৰ অৰ্থ হৈছে ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা বেদ মানে হৈছে জ্ঞান সেয়ে বেদক জ্ঞান আৰু প্ৰজ্ঞাৰ উৎস বুলি গণ্য কৰা হয় সেয়ে বেদ মানে যেহেতু জ্ঞান আৰু বেদক কি বুলি গণ্য কৰা হয় উৎস আৰু প্ৰজ্ঞাৰ উৎস আৰু জ্ঞান প্ৰজ্ঞাৰ উৎস আৰু জ্ঞান বুলি গণ্য কৰা হয় খ্ৰীষ্টপূৰ্ব 1500ৰ পৰা 500ৰ ভিতৰত ঋগবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ প্ৰণয়ন কৰা হৈছিল ছাত্ৰ-ছাত্ৰীসকল খ্ৰীষ্টপূৰ্ব মানে যীশু খ্ৰীষ্টৰ জন্মৰ আগতে প্ৰায় 1500ৰ পৰা 500ৰ ভিতৰত কি কৰা হৈছিল 4খন বেদ আমাৰ ঋগবেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ এই বেদ 4খন প্ৰণয়ন কৰা হৈছিল বুলি অনুমান কৰা হয় বেদৰ ৰচনাৰ পূৰ্বে ইয়াৰ স্তুত বা মন্ত্ৰবোৰ মুখে মুখে প্ৰচলিত আছিল বেদ ৰচনা হোৱাৰ আগতে মানে বেদ লিখাৰ আগতে তাৰ যিবোৰ স্তুত আছিল স্তুত বা মন্ত্ৰ ছাত্ৰ-ছাত্ৰীসকল সেই মন্ত্ৰবোৰ লিখিত ৰূপত নাছিল সেই মন্ত্ৰবোৰ কেনেকুৱা আছিল মৌখিক আছিল মানে সেইবোৰ মুখে মুখে বাগৰি গৈছিল আৰু সেইবোৰ সেইকাৰণে কি আছিল মৌখিক বুলি কৈছিল আৰু বেদক সেইকাৰণে বেদৰ আন এটা নাম শ্ৰুতি বুলিও কয় মুখে মুখে বাগৰি অহাৰ কাৰণে পৰৱৰ্তী কালত হে ঋষি-মুনিসকলে ইয়াক কাব্যিক ভাষাৰে লিখিত ৰূপ দিছিল প্ৰথমতে ছাত্ৰ-ছাত্ৰীসকল বেদৰ মন্ত্ৰবোৰ মুখে মুখে প্ৰচলন আছিল কিন্তু পিছত ঋষি-মুনিসকলে কি কৰিছিল লিখিত ৰূপ দিছিল তাৰ মানে এই মন্ত্ৰবোৰ যিবোৰ মন্ত্ৰ মুখে মুখে চলি আহিছিল মন্ত্ৰ বা স্তুতবোৰ সেইবোৰ ঋষি-মুনিসকলে লিখিত ৰূপ দিছিল মানে তেওঁলোকে লিখি ৰাখিছিল বেদৰ ৰচনাৰ পাছতেই বাৰ্মণ্যক আৰণ্যক আৰু উপনিষদসমূহ প্ৰণয়ন কৰা হৈছিল বেদ ৰচনা হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল বেদৰ ভাগ আমি পাই আহিছো আগৰ অধ্যায়টোত বা আগৰ পাঠটোত পাইছিলো যে বেদবোৰৰ 4টা ভাগ আছিল প্ৰতিখন বেদৰে আৰু সেইবোৰ আছিল কি বাৰ্মণ্যক আৰণ্যক আৰু উপনিষদসমূহ আৰু পিছতহে সেই ভাগবোৰ কৰিছিল আৰু বা সেই ভাগবোৰ প্ৰণয়ন কৰিছিল বেদৰ মূল ভাগবোৰ সম্প্ৰতি লুপ্ত হোৱা সৰস্বতী নদীৰ পাৰত আৰ্যসকলে প্ৰথমে বাস কৰিবলৈ লৈছিল ছাত্ৰ-ছাত্ৰীসকল সৰস্বতী নদীৰ কথা তোমালোকে হৰপ্পা সংস্কৃতিৰ বিষয়ে বা হৰপ্পা সভ্যতাৰ বিষয়ে পঢ়োতে পাইছা সৰস্বতী নদীখনৰ পাৰত প্ৰথমে আৰ্য এটা জাতি
তেখেতসকলে প্ৰথমে কি কৰিছিল তাত বাস কৰিছিল ক'ত বাস কৰিছিল ছাত্ৰ ছাত্ৰীসকল সৰস্বতী নদীৰ পাৰত আৰু এই অঞ্চলটোক সপ্ত সিন্ধু নামেৰে জনা যায় আৰু য'ত আৰ্যসকলে বাস কৰিছিল সেই অঞ্চলটোৰ নাম আছিলে সপ্ত সিন্ধু ছাত্ৰ ছাত্ৰীসকল আমি আগতেও পাইছো যে অঘৰী জীৱন কটোৱাৰ পিছত অঘৰী লোকসকলে প্ৰথমে ক'ত বাস কৰিছিল পানীৰ উৎসত বা পানী য'ত সুবিধা তাত বাস কৰিছিল নদীৰ পাৰসমূহত বেছিকৈ বাস কৰিছিল আৰু এই আৰ্যসকলেও তেখেতসকলেও হয়তো কি কৰিছিল সৰস্বতী নদীৰ পাৰতে প্ৰথমে বাস কৰিব লৈছিল আৰু সৰস্বতী নদীৰ সেই অঞ্চলটোক কি বুলি কয় সপ্ত সিন্ধু বুলি কয় নদীৰ পাৰত যেহেতু বাস কৰিবলৈ সুচল বসবাসৰ কাৰণে সহজ সেই কাৰণে তেওঁলোকেও হয়তো নদীৰ পাৰতে বাস কৰিছিল আৰু পোনপ্ৰথমে সৰস্বতী নদীৰ পাৰত তেওঁলোকে বাস কৰিছিল লাহে লাহে আৰ্যসকলৰ প্ৰতিপত্তি বাঢ়ি আহিছিল আৰু স্থানীয় লোকসকলক পৰাভূত কৰি তেওঁলোকে গংগা উপত্যকাত নিজৰ খুপনি পুতিবলৈ সমৰ্থ হৈছিল লাহে লাহে তেওঁলোকৰ প্ৰতিপত্তি বাঢ়ি আহিছিল তেখেতসকলৰ ক্ষমতা বা তেখেতসকলৰ সা সম্পত্তি বাঢ়ি আহিছিল বাঢ়ি অহাৰ ফলত তেওঁলোকে কি কৰিছিল স্থানীয় লোকসকলক পৰাভূত কৰিছিল পৰাভূত কৰি তেখেতসকলে গংগা মানে গংগা নদীৰ কথা কৈছে গংগাৰ উপত্যকাত তেখেতসকলে কি কৰিছিল খুপনি পুতিছিল মানে তাতো তেওঁলোকে বসতি আৰম্ভ কৰিছিল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি বৈদিক যুগৰ সমাজ মানে বেদ ৰচনা হোৱাৰ সময়খিনি যেতিয়া বেদৰ ৰচনা হৈছিল সেই সময়ত সমাজখননো কেনেকুৱা আছিল বেদৰ সময়খিনিত সমাজ কেনেকুৱা আছিল তাৰ বিষয়ে আমি ইয়াতে পঢ়িম ছাত্ৰ ছাত্ৰীসকল বৈদিক যুগৰ সমাজ পিতৃ প্ৰধান আছিল মানে বেদৰ সময়ত বৈদিক যুগ বুলি কৈছে সেই সময়ত সমাজখন আছিল পিতৃ প্ৰধান পিতৃ মানে ছাত্ৰ ছাত্ৰীসকল দেউতা আৰু দেউতা গৰাকী পুৰুষ গৰাকীয়ে তাৰমানে যি কয় সেই কথাটোৱে মানিব লাগিছিল পৰিয়ালৰ আনসকলে বা তেখেতে পৰিয়ালৰ মূল সিদ্ধান্তটো লৈছিল আৰু সেই কাৰণে পিতৃ প্ৰধান বুলি কয় আৰু বৈদিক যুগৰ সমাজখনো কি আছিল পিতৃ প্ৰধান পিতৃ আছিল পৰিয়ালৰ মুৰব্বী মানে দেউতাক গৰাকীয়ে আছিল কি পৰিয়াল এটাৰ মুৰব্বী পিতৃ প্ৰধান বুলি সেই কাৰণে কৈছে পৰিয়াল আছিল আটাইতকৈ সৰু গোট যাক কুল বা গৃহ বুলি জনা গৈছে সমাজখনৰ আটাইতকৈ সৰু গোটটো আছিলে পৰিয়াল আৰু পৰিয়ালক কি বুলি কৈছিলে সেই সময়ত কুল বুলি কৈছিলে আৰু গৃহ বা কুল মানে পৰিয়াল বৈদিক যুগৰ সময়ত গৃহ বা পৰিয়ালৰ মুৰব্বীজনক গৃহপতি বোলা হৈছিল আৰু গৃহ বা পৰিয়ালৰ যিগৰাকী মুৰব্বী আছিল তেখেতক বোলা হৈছিলে গৃহপতি তদুপৰি আমি গ্ৰাম বিষ আৰু জনৰ কথাও পাওঁ সেই সময়ত সেই সমাজখনত বৈদিক সমাজখনত গ্ৰাম আছিলে বিষ আছিলে আৰু জন এনেকুৱা কিছুমান প্ৰশাসনিক গোট আছিলে বৈদিক সমাজখনত আৰু গ্ৰাম হল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি ছাত্ৰ ছাত্ৰীসকল গ্ৰাম আছিলে কেইটামান কুল মানে বৈদিক সমাজত পৰিয়াল আৰু পৰিয়ালৰ কেইটামান সমষ্টি আছিলে গ্ৰাম মানে কেইটামান পৰিয়াল বা কুল লগ হৈ গ্ৰাম হৈছিলে গ্ৰামৰ মুৰব্বীজনক আকৌ গ্ৰামণী বোলা হৈছিল যিগৰাকী গ্ৰামৰ মুৰব্বী তেখেত হৈছিলে গ্ৰামণী বৈদিক সময়ত মানে বৈদিক যুগত গ্ৰামৰ মুৰব্বীজনক বোলা হৈছিল গ্ৰামণী কেইবাখনো গ্ৰাম বা গাঁও লগ লাগি একোখন বিষ গঠিত হৈছিল গ্ৰাম মানে ছাত্ৰ ছাত্ৰীসকল গাঁও এতিয়া আমি গাঁও বুলি কওঁ আগতে গ্ৰাম বুলি কৈছিল বা সংস্কৃত ভাষাত গ্ৰাম আৰু কেইবাখনো এনেকুৱা গাঁও বা গ্ৰাম লগ লাগি এখন কি হৈছিলে বিষ আৰু বিষৰ যিগৰাকী মুৰব্বী আছিলে তেখেতক বোলা হৈছিল বিষপতি ছাত্ৰ ছাত্ৰীসকল মনত থাকিব তোমালোকৰ নিশ্চয় যে কেইবাটাও কুল লগ লাগি গ্ৰাম হৈছিলে গ্ৰামৰ মুৰব্বী গৰাকী গ্ৰামণী বুলিছিল কেইবাখনো গ্ৰাম লগ লাগি বিষ হৈছিলে আৰু বিষৰ মুৰব্বী গৰাকীক বোলা হৈছিল বিষপতি আনহাতে কেইবাখনো বিষ লগ লাগি একোখন জন আকৌ কেইবাখনো বিষ লগ লাগি কি হৈছিলে একোখন জন গঠন হৈছিলে জন আছিল আটাইতকৈ ডাঙৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় গোট আৰু জনৰ মুৰব্বী গৰাকীক বোলা হৈছিল ৰাজন ছাত্ৰ ছাত্ৰীসকল
এতিয়া আমি দেখিলো যে প্ৰথমতে আছিলে পৰিয়াল, পৰিয়ালক কি বোলা হৈছিলে কুল, আৰু কেইবাটাও কুল লগ হৈ কি হৈছিলে গ্ৰাম, আৰু গ্ৰামৰ মুৰব্বীগৰাকীক গ্ৰামণী বুলিছিল। আকৌ তেনেকুৱা কেইখনমান গ্ৰাম লগ হৈ হৈছিলে বিষ, বিষৰ মুৰব্বীগৰাকীক বোলা হৈছিল বিষপতি। আকৌ কেইবাখনো বিষ লগ হৈ হৈছিলে জন, আৰু এই জনৰ মুৰব্বীগৰাকীক বোলা হৈছিলে ৰাজন, আৰু জনৰ মুৰব্বীগৰাকী আছিলে ৰাজন। আৰু ছাত্ৰ ছাত্ৰীসকল এয়া আছিলে বৈদিক সমাজ ব্যৱস্থা বা বৈদিক সমাজত কেনেকুৱাকে গোটবোৰ আছিলে সেইখিনি তোমালোকক ইয়াতে দেখুৱালে। সেনানী আৰু পুৰোহিতে ৰাজনক কাম কাজত সহায় কৰিছিল। ছাত্ৰ ছাত্ৰীসকল আমি পালো যে জন আছিলে কি ডাঙৰ ৰাজনৈতিক দল এটা বা গোট, এটা ডাঙৰ ৰাজনৈতিক, আটাইতকৈ ডাঙৰ ৰাজনৈতিক বা প্ৰশাসনিক গোট। আৰু এই যে জনৰ মুৰব্বীগৰাকীক আমি কি পালো ৰাজন, আৰু ৰাজনক মানে ৰাজনক শাসন কৰিবলৈ সহায় কৰিছিল সেনানী আৰু পুৰোহিতে। সেনানী আৰু পুৰোহিতে ৰাজনক কাম কাজত সহায় কৰি দিছিল। ইয়াৰ উপৰি ৰাজনক সহায় কৰিবলৈ সভা আৰু সমিতিও আছিল। তদুপৰি ৰাজনগৰাকীক সহায় কৰিবলৈ দুটা গোট আছিলে, সেয়া দুটা হৈছে, এটা হৈছে সভা আৰু আনটো হৈছে সমিতি। এই দুটা গোট আৰু পুৰোহিত আৰু সেনানীয়ে লগ হৈ ৰাজনগৰাকীক তেখেতৰ জনখন মানে ভালদৰে পৰিচালনা কৰাত সহায় কৰিছিল। যদিও এই সমাজখন পুৰুষ প্ৰধান আছিল, ধৰ্মীয় আৰু ৰাজনৈতিক কাম কাজত মহিলাসকলেও সমানে অংশগ্ৰহণ কৰিছিল। সমাজখন আমি পাইছো পিতৃ প্ৰধান বুলি কওঁতে পুৰুষ প্ৰধানৰ কথাই কৈছে, যদিও বৈদিক সমাজখন কি আছিল পুৰুষ প্ৰধান, মানে পুৰুষৰ কথা মতে হৈছিলে বা পুৰুষে সিদ্ধান্তটো লৈছিল। কিন্তু ছাত্ৰ ছাত্ৰীসকল কিছুমান ৰাজনৈতিক আৰু ধৰ্মীয় কামত কিন্তু সমাজৰ মহিলাসকলেও কিন্তু কি কৰিছিল সমানে অংশগ্ৰহণ কৰিছিল। আৰু বৈদিক যুগৰ আমি বা সেই সময়ৰ আমি তেনেকুৱা কেইবাগৰাকী মহিলাৰ কথা পাওঁ, আৰু তেওঁলোক আছিলে বিশ্বৱাৰা, লোপামুদ্ৰা, ঘোষ, অপলা আদি। বৈদিক যুগৰ সমাজখন পুৰুষ প্ৰধান আছিল, তথাপি কিন্তু মহিলাসকলেও ধৰ্মীয় আৰু ৰাজনৈতিক কাম কাজত অংশগ্ৰহণ কৰিছিল। তেখেতসকলে সভা আৰু সমিতিতো অংশগ্ৰহণ কৰিছিল মহিলাসকলে। আৰু বৈদিক যুগৰ আমি কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ কথা ক'ব গ'লে আমি নাম ল'ব লাগিব বিশ্বৱাৰা, লোপামুদ্ৰা, ঘোষ আৰু অপলাৰ। ছাত্ৰ ছাত্ৰীসকল, আৰু সেই মহিলাসকলে তেখেতসকলে বেদ স্তুত ৰচনাও কৰিছিল। মানে সেই মহিলাসকলে অকল যে ধৰ্মীয় আৰু ৰাজনৈতিক কাম কাজতে অংশগ্ৰহণ কৰিছিল এনেকুৱা নহয়, তেখেতসকলে বেদ স্তুত আদিবোৰ ৰচনা কৰিছিল, আৰু সভা আৰু সমিতিটো তেওঁলোকে কি কৰিছিল অংশগ্ৰহণ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল আমি কি দেখিলো যে বৈদিক সমাজখন পিতৃ প্ৰধান আছিল বুলি পাইছো, আৰু তাত সৰু সৰু ভাগ আছিল, আটাইতকৈ সৰু ভাগ আছিল পৰিয়াল। পৰিয়ালটো কি বোলা হৈছিল কুল, আৰু তেনেকুৱা কুল লগ হৈ গঠন হৈছিল গ্ৰাম, আকৌ গ্ৰাম লগ হৈ গঠন হৈছিল বিষ, আৰু কেইবাখনো বিষ লগ হৈ গঠন হৈছিল জন, আৰু জনৰ মুৰব্বীগৰাকী আছিল ৰাজন, আৰু ৰাজনক পুৰোহিতে সহায় কৰিছিল আৰু সেনানীয়ে সহায় কৰিছিল। আৰু তেখেতক সহায় কৰিবলৈ কি আছিলে সভা আৰু সমিতি নামৰ দুটা গোট আছিল। তেখেতসকল যদিও পিতৃ প্ৰধান আছিল, মহিলাসকলেও কিন্তু ধৰ্মীয় আৰু ৰাজনৈতিক কাম কাজত অংশগ্ৰহণ কৰিছিল। সভা সমিতিত মহিলাসকলে অংশগ্ৰহণ কৰিছিল, বেদ আৰু স্তুত ৰচনাও কৰিছিল মহিলাসকলে, আৰু তেনেকুৱা মহিলা কেইগৰাকীৰ নামো আমি পালো। ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল বৈদিক সমাজৰ বিষয়ে। আমি এই অংশটি শেষ কৰিব লাগিব। তাৰ আগতে তোমালোকলৈ মই দুটা মূল্যায়ন আনিছো, আৰু আজিৰ মূল্যায়নটি আছে খালী ঠাই পূৰ কৰা হিচাপে। ছাত্ৰ ছাত্ৰীসকল আহাচোন চাও। বেদ দেশ ভাষাত ৰচিত হৈছিল। ছাত্ৰ ছাত্ৰীসকল আমাক সুধিছে বেদ দেশ মানে আমি তাত লিখিব লাগিব। বেদ কি ভাষাত ৰচিত হৈছিল? সংস্কৃত ভাষাত। বেদ সংস্কৃত ভাষাত ৰচিত হৈছিল। ২ নম্বৰটো বৈদিক যুগৰ সমাজ দেশ আছিল। ছাত্ৰ ছাত্ৰীসকল বৈদিক যুগৰ সমাজ পিতৃ প্ৰধান আছিল। আমি ইয়াত লিখিব লাগিব পিতৃ প্ৰধান।
বৈদিক যুগৰ সমাজ পিতৃ প্ৰধান আছিল। ছাত্ৰ ছাত্ৰীসকল, আমি আজিৰ অংশটি ইয়াতে সামৰিব লাগিব। পুনৰ নতুন অংশলৈ মই আকৌ আহিম। আজিলৈ এৰিছো। ধন্যবাদ।